স্টুডেন্টস আমাৰ যি স্কলাৰশিপ টেষ্ট হৈছিল 19 মে 2024 তাৰ আজি ইন্ডিভিজুৱেল মাৰ্কস সমূহ তোমালোকৰ কাৰণে পাবলিশ কৰি দিয়া হৈছে ইন্ডিভিজুৱেল মাৰ্কস মানে নিজৰ মাৰ্কসটো চাব পাৰিবা গুটে ৰিজাল্টটো এতিয়ালৈকে পাবলিশ নাই হোৱা তো মাৰ্কস সমূহ তোমালোকে কেনেকৈ চাব পাৰিবা মই তোমালোকক এই ভিডিওটোৰ জৰিয়তে দেখুৱাই দিম ঠিক আছে তো এতিয়া চোৱা এটো সবা প্ৰথমতে তোমালোকে জ্ঞান পাণ্ডা এপটো খুলিবা ঠিক আছে জ্ঞান পাণ্ডা এপটো খোলাৰ পিছত তোমালোকে ইয়াত যাবা এটো টেষ্ট এন্ড মেটেৰিয়েলছ বুলি পাবা একেবাৰে লাষ্টত পাবা টেষ্ট এন্ড মেটেৰিয়েলছ বুলি আছে চোৱা ইয়াতে যাবা মই দেখাই দিছো তোমালোকক এটো টেষ্ট এন্ড মেটেৰিয়েলছ বুলি পাবা তাতে ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণৰ এটা পেজ ওলাব এই পেজটোৰ যেটো লাইভ টেষ্ট এন্ড স্কলাৰশিপ টেষ্ট আছে তাতে ক্লিক কৰি দিবা ঠিক আছে তাতে ক্লিক কৰি দিয়াৰ পিছত এই পেজটো ওলাই যাব যত তোমালোকে স্কলাৰশিপ টেষ্টটো গৈ দিছে লাগে তো এই পেজটোত চোৱা এটো একেবাৰে জ্ঞান পাণ্ডা স্কলাৰশিপ টেষ্ট 2024 লিখা আছে তাৰে তলত এটা ভিউ ৰিজাল্ট বুলি আছে দেখিছা এই বটনটো এটো এই বটনটোত ভিউ ৰিজাল্ট বুলি লিখা আছে ঠিক আছে তাতে তোমালোকে ক্লিক কৰি দিবা ওকে তাতে ক্লিক কৰি দিলে চোৱা তোমালোকৰ কি আহিব এনেকুৱা ধৰণৰ এটা পেজ আহিব ঠিক আছে এনেকুৱা ধৰণৰ এটা পেজ আহিব আৰু পেজটোৰ ওপৰত ৰেংক হোল্ডাৰ্স বুলি দিয়া থাকিব তো যেতিয়া তোমালোকৰ ফাইনেল ৰিজাল্ট ওলাব তেতিয়া ইয়াতে গুটে ৰেংক হোল্ডাৰ বিলাকৰ নাম আহি যাব ঠিক আছে যে স্কলাৰশিপটো পাব কিন্তু এতিয়া কি হ'ব এতিয়া যেহেতু আমি ৰ্যাঙ্ক ডিক্লেয়াৰ নাই কৰা ফাইনেল ৰিজাল্টটো নাই কৰা গতিকে তোমালোকে এই পেজটো একো না দেখা নোপোৱা একেবাৰে তলত দেখা পাবা ক্লিক হিয়াৰ ফৰ টেষ্ট ডিটেইলছ গতিকে তোমালোকে ক্লিক হিয়াৰ ফৰ টেষ্ট ডিটেইলছটোত ক্লিক কৰি দিবা ঠিক আছে ইয়াতে ক্লিক কৰিলে এই পেজটো ওলাই যাব এই পেজটোত একেবাৰে তলত ভিউ কোৱেশ্চনছ বুলি আছে দেখানে ইয়াতে ক্লিক কৰিবা অৰ্থাৎ এইটো যেটো ভিউ কোৱেশ্চনছ বুলি আছে তাতে ক্লিক কৰি দিবা তাতে ক্লিক কৰিলে এই স্কলাৰশিপ টেষ্টৰ এই পেজটো আহি যাব যত তোমালোকে টেষ্টটো দিছিলা এই পেজটোৰ একেবাৰে ওপৰত ভিউ ইয়োৰ মাৰ্কস বুলি আছে সো ইয়াতে থাকিব তো এটো সো ভিউ ইয়োৰ মাৰ্কস বুলি লিখা আছে দেখিছা এই ভিউ ইয়োৰ মাৰ্কসটোত তোমালোকে কি কৰিবা ক্লিক কৰি দিবা ঠিক আছে ক্লিক কৰি দিয়াৰ পিছত সো তোমালোকৰ এনে ধৰণে মাৰ্কশিট এখন আহি যাব ইয়াতে তুমি কিমান নম্বৰ পাইছা কিমান পাৰ্সেন্টেজ পাইছা গুটে বস্তুখিনি আহি যাব ঠিক আছে আৰু যদি তোমালোকৰ এই মাৰ্কসখিনি ধৰি লোৱা তোমালোকে 50টা শুদ্ধ কৰিলা কিন্তু মাৰ্কস আহিছে ধৰি লোৱা 49 হে পালা সো ইয়াত তলত লিখা থাকিব তুমি কোনটো অপচন দিছিলা আৰু কাৰেক্ট অপচনটো লিখা থাকিব ঠিক আছে আৰু লগতে 2 মাৰ্কস বোনাস দিয়া আছে সবকে ঠিক আছে তো কাৰেক্ট অপচনটো তলত লিখা থাকিব যদি তুমি দেখিলা যে তোমাৰ কাৰেক্ট অপচন যিমান আছে তাতকে মাৰ্কস কম বেছি হৈছে তেতিয়া তোমালোকে এই নম্বৰটোত 9864354566 এটো তোমালোকে WhatsApp কৰিবা ফোন নকৰিবা ঠিক আছে এটো জাস্ট WhatsApp কৰিবা এটো নম্বৰত কৰিবা ইটো নম্বৰ নকৰিবা যেটো তোমালোকৰ জ্ঞান পাণ্ডাত এডমিশনৰ কাৰণে ফোন কৰা 6000474592 এটো নকৰিবা ঠিক আছে এটো নকৰিবা এটো নম্বৰত WhatsApp কৰিলে হল যে কবা যে তোমাৰ মাৰ্কসটো ইমান পাব লাগিছিলে সো ইমান হে হৈ আছে ঠিক আছে আৰু কোৱেশ্চনছ কালি মই কলোৱে যে চ্যালেঞ্জিং কোৱেশ্চনছ দিছিলো গতিকে তাত দুটা কোৱেশ্চন ভুল আছিল বাকি হেখিনি আমি বোনাস দি দিছো বাকি কোৱেশ্চনছ ঠিকে আছে আৰু তাত যদি কিবা থাকিলেও তোমালোকক টাইম দিয়া আছিল টাইমৰ ভিতৰত যেহেতু নিদিলা যদি তোমালোকে দিব লাগিছিল যদি নিদিলা তেতিয়া হলে আমি অলটিয়া চেক কৰিব নোৱাৰিম কিয় কাৰণ অলৰেডি হেখিনি জেনাৰেট হৈ গল ঠিক আছে হেতু কাৰণে তোমালোকক টাইম দিয়া থাকে গতিকে এতিয়াও তোমালোকক টাইম দিয়া আছে যে যিখিনি মাৰ্কস তোমালোকে পাইছা যদি মাৰ্কসত কিবা খেলিমেলি লাগিছে আজি ৰাতি 12টাৰ ভিতৰত তোমালোকে আমাক জনাব লাগিব ৰাতি 12টাৰ ভিতৰত আজি ৰাতি ঠিক আছে ৰাতি 12টাৰ ভিতৰত আজি মানে আজি তাৰিখটো হৈছে আমাৰ 24 তাৰিখ হয় না তো 24 তাৰিখৰ ৰাতি 12টাৰ ভিতৰত আমাক জনাবা জনোৱাৰ লগে লগে তোমালোকৰ মাৰ্কসখিনি একচুয়ালি সোৱা হ'ব যে হসা হয় নে নহয় যে খেলিমেলি একচুয়ালি হৈ আছে নেকি এনে পঠাই নিদিবা ঠিক আছে আমি চাই চিঠিয়া ঠিক কৰি দিম যদি একচুয়ালি খেলিমেলি হৈ আছে হেতু ঠিক কৰি মেলি আমি সানডে দেওবাৰে 10টা বজাত আমি ফাইনেল ৰিজাল্ট আমি দিম ঠিক আছে সানডে 10টা বজাত মানে পৰহিলে হয় না আজি পৰহিলে হ'ব ঠিক আছে আজি ফ্ৰাইডে হয় কাইলে স্যাটাৰডে পৰহিলে আমি ফাইনেল ৰিজাল্ট ঘোষণা কৰিম ঠিক আছে গতিকে তোমালোকে এতিয়া ৰিজাল্টখিনি চাই লোৱা ঠিক আছে থ্যাংক ইউ